আপোনাকে লগ কৰিবলৈ আহিলোঁ আপোনাক লগ কৰিবলৈ আহিছিলোঁ অঁ নামটো কি হয় আপোনাৰ কি কৈছা আকৌ শুনা নহয় মই অঁ শুনি নাই পোৱা আপোনাকে লগ কৰিবলৈ আহিছিলোঁ নামটো কি আপোনাৰ প্ৰেমকান্ত শৰ্মা প্ৰেমকান্ত শৰ্মা অঁ আপুনি অকলে থাকে নেকি ইয়াত অকলে অঁ কোনো নাই একেবাৰে অকলশৰীয়া অঁ কেনেকুৱা মতলব হৈ আহিলা কি কাৰণে আহিছোঁ ন ভোট দিব লাগিব ন বোলে কালি অঁ অঁ এতিয়া চৰকাৰেতো মোক আজিলৈকে আকৌ নিদিলে নহয় অঁ আকৌ চাউল তাউল ঘৰ দুৱাৰ পানী দুনি টিউবৱেল চিউবৱেল একো নাপালোঁ চৰকাৰৰ পৰা এতিয়া কি কওঁ এয়া আমাৰ ককা প্ৰেমকান্ত শৰ্মা ন প্ৰেমকান্ত শৰ্মা চকুকেইটা ভালকৈ দেখা পাই নাই চকু পানী ওলাই আছে যে বাৰে বাৰে গামোচাখন দিব লাগিব চকু পানী ওলাই থাকে যে ভালকৈ দেখা নাপায় নেকি ন শাস্ত্ৰ পঢ়ে ন অঁ 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 চকু পানী ওলাইছে চকুকেইটাই ভালকৈ দেখা নাপায় নেকি চকু দেখোঁ মই দেখে ন কিন্তু চকুৰ পৰা পানী চকুৰ পৰা পানী ওলাই থাকে তাকে দেখিছোঁ গহপুৰত আছিলোঁহি বিশেষ কেইটামান কাম লৈ আহিছিলোঁ আমি আইতা এগৰাকী খবৰ লৈ পেলাই এইফালে গৈ আছিলোঁ ৰিটাৰ্ণ হৈ আছিলোঁ তেতিয়া আমি ককাজনক দেখা পালোঁ ইয়াতে বহি থকা এনেই বহি আছিলে কাৰণে এনে খবৰ এটা লওঁ বুলি আমি নামিছিলোঁ দাদাই নামি বুলিলে অলপ কথা বতৰা পাতি তেতিয়া আমি গম পালোঁ যে ককাজন অকলশৰীয়া তেওঁলোকৰ কোনো নাথাকে বুলি এতিয়া যদি ককাৰ ঘৰো দেখুৱাওঁ এতিয়া বিশেষকৈ পানী ইয়াৰ পৰা ব্যৱহাৰ কৰে নেকি ককা পানী ইয়াৰ পৰা ব্যৱহাৰ কৰে ইয়াৰ পৰা চাব পাৰে পানীৰ কোৱালিটি মানে তেখেতে এতিয়া কি কেনেকুৱা ধৰণৰ পানী কনজিউম কৰি আছে ব্যৱহাৰ কৰি আছে চাব পাৰে ইয়াৰ পৰা পানীৰ কোৱালিটি দেই কাঁহী বাতি ভাত কোনে বনাই দিয়ে মই নিজে বনাওঁ নিজে বনাই পাৰে অঁ চব নিজে কৰিব পাৰোঁ অঁ এই এতিয়া কেতিয়াবা বেমাৰ হোৱাৰ কাৰণেহে দুৰ্বল হৈছে এইবোৰ এতিয়া এইবোৰ দাইল এইবোৰ ধোৱা এয়া নিমখ আৰু চেনি হালধি এই দেখোন আপোনাৰ শোৱা জেগা এইফালে কাপোৰ ৰাখিছে তেখেতে দেখিছেনে এইবিলাক চাওক এইবিলাক হৈছে তেখেতৰ কাপোৰ এই কাপোৰবিলাক তেখেতে ইয়াতে ৰাখিছে ভিতৰত এখন চাইকেল দেখিছোঁ সম্ভৱ এই চাইকেলখন তেখেতে আগতে চলাইছিল আৰু এইফালে আহিলে তেখেতৰ ৰুম সেইফালে দেখিছোঁ পাতি এখন বিচনা সেইফালে টেবুল বস্তাই বস্তাই ধান আছে ঘৰৰ ভিতৰত পানী পৰে নেকি এই যিবিলাক ফুটিছে ফুটা টিংবিলাক কোনফালে পৰা পৰে কোনফালে পৰা পৰে এইফালে পৰিছে এই খোৱাবোৰত আকৌ এইফালেও পৰে মাজে মাজে ফুটা ওলাই চাগে হৈছে ফেন নাই নেকি ফেন ফেন নাই নাই গৰম নালাগে গৰম লাগে ফেনখন আনিবলৈ উপায় নাইকিয়া হৈছে যে এতিয়া পইচা নাইকিয়া হৈছে আপোনাৰ বয়স কিমান হ'ল বয়স 82 বছৰ 82 বছৰ হ'ল ন অঁ স্বাস্থ্য দেখোন এতিয়া মই যথেষ্ট সৰুটো ভাল হ'লে মই চলিব পাৰিম এই ভগৱানৰ সেৱা পূজাটো কৰি থাকোঁ যে সেইকাৰণে তেওঁৱে ৰখাই আছে তাৰ বাহিৰে কোনো সহায় কৰা মানুহ নাই ভগৱানে ৰখাই আছে মানে তেখেতৰ এয়া হৈছে গোসাঁই ঘৰ মানে এয়া হ'ল ককাৰ গোসাঁই ঘৰ যেনে তেনে নিয়ম এটা পালন কৰি আছোঁ অঁ দেখিছে নহয় তেখেতে মানে এনেকৈ খোজ খাই পেলাই খোজকাঢ়ে আৰু যথেষ্ট বয়স হ'ল তেখেতৰ যথেষ্ট বয়স হ'ল আমি দেখোঁতেও গম পাইছোঁ যে কিমাননো বয়স হ'ল বেলেগত সেই তাৰ বাউণ্ডেৰীটো যে তলত মানে ঘৰত নাই তাতে খোজ কৰি আছোঁ মানে ক'ত য'তে ত'তে এনেই ঘৰ দুৱাৰ নাই এই আগৰ বাৰীযোৰ আছিলে তাতে খোজ কৰি আছোঁ কিন্তু লেট্ৰিন এটা বিশেষ দৰকাৰ বহুত অভাৱ হৈ আছে তেখেতৰ ঘৰত লেট্ৰিন বুলিবলৈ নাই এতিয়া লেট্ৰিন বুলিবলৈ মানে ধৰক এনেকৈ ছেপাৰেটকৈ গাঁত এটা আছে তাতে তেখেতে মানে এতিয়া ইউজ কৰি সেইটোকে ব্যৱহাৰ কৰি আছে আৰু লেট্ৰিন এটা খুবেই প্ৰয়োজন তেখেতৰ মানে সেইটোৱে প্ৰথম আমাক লগ পাই পেলাই সেইটোৱে লেট্ৰিন এটা খুবেই প্ৰয়োজন হৈ আছে ককাৰ লগত কথা বতৰা পাতি থাকোঁতে আৰু এটা কথা মন কৰিলোঁ তেখেতৰ হাতকেইখন এবাৰ দেখুৱাই দিয়ক বা হাতকেইখন দেখুৱাই দিয়ক বা এইয়া দুইখন হাত যদি চাওঁ আমি দুইখন হাতে নিশ্চয় দেখা পাইছে নহয় দুখ পোৱা আচলতে ভঙা যেন লাগিছে মোৰ দেখিছে এইবিলাক ভাঙিলে এইবিলাক আগত ভঙা এনেকৈ ভাঙি এনেকৈ থাকি গ'ল আৰু কিমান দিন হ'ল বহুত বছৰ হ'ল চাগে ন
হ'ল বহুত বছৰ অঁ অঁ তো এইটো সিদিনাখন 4-5 দিন মান অঁ আপোনাৰ কাৰণে যদি কিবা এটা কৰিব বিচাৰোঁ অঁ কি বিচাৰিব কি বিচাৰিব অঁ কি দিব পাৰিবা ন নাজানো নহয় আপোনাক কি আপুনি কি কি বিচাৰিছে আচলতে এই মোৰ যে ঢেৰ বস্তু দৰকাৰ চাউল লাগে তাৰ উপৰি পানী খোৱা সঞ্চা লেট্ৰিন লাগে পালে ঢেৰ বস্তু লাগে তাৰ উপৰি বিশেষকৈ এটা ঘৰ এটা নহ'লে বৰষুণ পৰে ঘৰ এটা বিশেষ দৰকাৰ তাৰ বাহিৰে এতিয়া যি দিব পাৰে চৰকাৰে চব দিব নোৱাৰে যিকোনো এটা দিব মই চৰকাৰৰ পৰা নহয় আকৌ দেই হা চৰকাৰৰ পৰা নাই ক'ৰ পৰা আহিছা আমি ডিব্ৰুগড় অঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এতিয়া কি হিচাপে আহিছা সেইটোৱে যে আপুনি কি বিচাৰিছে কওক আমাৰ যি কেপাচিটি আছে সেইটো হিচাপত আমি কৰিবলৈ চেষ্টা কৰিম ঢেৰ বস্তু দৰকাৰ এতিয়া তাৰপিছত কি দিব পাৰা এইটো তোমালোকৰ বলে শক্তি অনুযায়ীহে কাম হ'ব চবটো একেলগে দিব নোৱাৰা নহয় একেজনকে যদি চব দিয়ে দুনীয়াখন চলাব লাগিব নহয় এখন সেইটো অকলে এজনে খাবলৈ বিচাৰিলে নহ'ব নহয় চব জীয়াই থাকিব লাগিব নহয় কাৰণ কোনোবা দিব পাৰে যেনিবা আগতে ৰজা মহাৰজা এইবিলাকে চব দিব পাৰে এতিয়াতো সেইটো নহয় এতিয়া লক্ষ্য কৰি প্ৰজা হ'ল এই চৰকাৰে চাউল দি পুহি আছে গতিকে এতিয়া তাৰ মাজতে আমি সোমাব নোৱাৰিলোঁ নাপালোঁ ভাগ নিদিলে এতিয়া কি কৰিম এতিয়া নিজৰ ভাগ্য বেয়া লোককতো দোষী লাভ নাই বৃদ্ধাশ্ৰমলৈ যাব নেকি অঁ বৃদ্ধাশ্ৰমলৈ নাযাম নাযায় ইয়াতে থাকিম মই ইয়াতে থাকিব অঁ আশ্ৰমলৈ গৈ লাভ নাই যেনেকৈ যেতিয়া আমি অকলশৰীয়া ব্যক্তিসকল লগ পাওঁ মানে ককাই এটা যদি কোনো নাথাকে আমি সদায় এইটো অপশ্যন ৰাখোঁ যে বৃদ্ধাশ্ৰমত ৰাখিব পাৰিম নেকি কিন্তু থাকিলেও কিন্তু যাব নিবিচাৰে নিজৰ মাটি মানে ভালেমানখিনি ধৰি লওক স্পেচ আছে এইডোখৰ এইনো কোনে যাব বিচাৰিব তেনেকুৱা ধৰণৰ কথা হৈ যায় একদম প্লেনিং নাছিলে যে এই ককাজনক আমি লগ পাম বুলি আমি গহপুৰত বিভিন্ন কাম লৈ আহিছিলোঁ দাদাই আচলতে ইনভাইট কৰিছিলে তেখেতে মানে থকা মেলা চব তেখেতে চাই আছিলে আমি মাত্ৰ কামবিলাক কিছুমান চাই আছিলোঁ তেতিয়াহে আমি এই ককাজনৰ কথা গম পালোঁ আৰু আমি চাওঁ এতিয়া তেখেতৰ ক্ষেত্ৰত আমি কি কৰিলে ভাল হ'ব কেনেকৈ আগবাঢ়িলে ভাল হ'ব একো প্লেনিং কৰা নাই আমি চাওঁ কিন্তু আমি যি কৰিব পাৰিম সেইটো নিশ্চয় কৰিবলৈ চেষ্টা কৰিম তেখেতকো ধন্যবাদ আমাক এইখন লগ দিয়াৰ বাবে আৰু নিশ্চয় আপডেট দিম বাৰু এয়াই আছিল আজি আমাৰ ব্লগ আপোনালোকৰ যদি কিবা মতামত আছে ককাৰ বিষয়ে আপোনালোকে জনাব সমাপ্ত কৰি দিছোঁ সদায় দৰে সুবিধা নকৰিব স্মাইল কৰিব মই সময় হৈ গৈ বিদ্যুৎ দাৰ লগতে চাইনিং অফ